Jinapad. Asu long live. Asu long live. Police Sarkar high. Dandapati Husiyar. Himalayan Shabbat go back. Akham Sarkar kam nai. Akham Sarkar kam nai. Hindu Bangladeshi Husiyar. Hindu Bangladeshi Husiyar. Kami ne mano. Kami ne mano. Kami ne mano. Ahaya. Ahaya. Kodo Division Satya Antar Jinapad. Kodo Division Satya Antar Jinapad. Kodo Kham Satya Antar Jinapad. Kodo Kham Satya Antar Jinapad. 827. 827. আহ্বানত আজি আমি ধুবুৰী জিলা ছাত্ৰ সন্থাই ইয়াত বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু এই বিক্ষোভ কাৰ্যসূচীৰ পৰাই আমি চৰকাৰখনক এটা কথাই ক'ব বিচাৰিছোঁ যে অসমৰ পৰা অবৈধ বাংলাদেশীক উচ্ছেদ কৰিব লাগিব। অসম চুক্তিৰ আধাৰত বাংলাদেশীক সমস্যা স্থায়ী সমাধান হ'ব লাগিব আৰু বৰ্ডাৰ চিল আমাৰ যি ভাৰত বাংলাদেশ উন্মুক্ত বৰ্ডাৰ আছে সেই বৰ্ডাৰসমূহ চিল কৰাৰ ব্যৱস্থা কৰিব লাগিব আৰু অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ কৰিবৰ ব্যৱস্থা কৰিব লাগিব। লগতে ধৰ্মৰ নামত বিদেশীক ভাগ কৰি সংস্থাপন দিব খোজা চৰকাৰখনক আমি সকীয়াই দিব বিচাৰিছোঁ যে কাৰ লগতে আমি ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এণ্ড এক্সেম্পশ্যন যিখন অৰ্ডাৰ 2025 চৰকাৰে লাগু কৰিছে এইখন আমি ছাত্ৰ সন্থাই কেতিয়াও নামানো আৰু এইখনৰ পৰা অসমক সম্পূৰ্ণৰূপে আঁতৰত ৰাখিবলৈ আমি চৰকাৰক আহ্বান জনাইছোঁ। নহ'লে অনাগত দিনত ইয়াতকৈ ভয়াৱহ তীব্ৰতাৰ আন্দোলন গঢ়ি তুলিবলৈ আমি ছাত্ৰ সন্থাই বাধ্য হ'ম। সদৌ ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাই আমি আজি গোলকগঞ্জত অবৈধ বাংলাদেশীৰ প্ৰব্ৰজনৰ যি সমস্যা আৰু মৌলবাদী উৎখাৱৰ কাৰণে আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। এটা কথা স্পষ্ট, আজি চুক্তিৰ আজি 40টা বছৰ আৰু 6 বছৰৰ আন্দোলন হৈ কিনে আজিলৈকে সেই চুক্তি ৰূপায়ণ নকৰিলে। আজি কেন্দ্ৰত আপুনি কংগ্ৰেছ চৰকাৰৰ পৰা আৰম্ভ কৰি কিনে বিজেপি চৰকাৰ আছিলে, কিন্তু দেখা গ'ল যে আজি 40টা বছৰ এটা জাতিয়ে মাত মাতি আছে, কিন্তু এতিয়ালৈকে সমস্যা সমাধান নহ'ল। গতিকে এটা কথা স্পষ্টভাৱে ক'ব বিচাৰোঁ, আজি অসমীয়া এটা খিলঞ্জীয়া জাতি, যি জাতিয়ে নিজৰ ভাষা সংস্কৃতি নিজৰ ধৰ্মৰ নামত যি সংস্কৃতি নিজৰ কালচাৰ সেই ৰক্ষণাবেক্ষণৰ কাৰণে 40টা বছৰ যি আমি আন্দোলন কৰি আছোঁ আৰু অনাগত দিনত আন্দোলন কৰি যাম যেতিয়ালৈকে আমাৰ অসম চুক্তি নহয়। আৰু তাৰ লগতে এটা কথা ক'ব বিচাৰোঁ যে যিহেতু আমাৰ গোলকগঞ্জৰ ওচৰতে আমাৰ ভাৰত বাংলাদেশ সীমান্ত, আজি যি জলপথ আজিলৈকে উন্মুক্ত হৈ আছে, স্পষ্ট কথা তাত আমি স্পষ্টভাৱে আমি বৰ্ডাৰ সীমান্ত চিল কৰি দাবী জনাইছোঁ। আৰু তাৰ লগে লগে বৰ্ডাৰত দেখা মাত্ৰই বাংলাদেশী গুলিয়াৰ যে নিৰ্দেশ দিব লাগে, শ্বুট এণ্ড চাইড অৰ্ডাৰ কৰিব লাগে। আৰু তাৰ লগে লগে এটা ক'ব বিচাৰোঁ যে বিজেপিয়ে আজি আহি কিনে আজি তেখেতে 2014 চনৰ 10 তাৰিখলৈকে বিদেশী আনিম বুলি কৈছে, কাৰ জৰিয়তে এতিয়া এটা অৰ্ডাৰ আনিছে বিদেশী অহাৰ কাৰণে 2024 তাৰিখৰ 10 ডিচেম্বৰলৈকে। গতিকে ধৰ্মৰ নামত কোনো ধৰণৰ ৰাজনীতি নহ'ব, বিদেশী ইয়াত কোনো ধৰণৰ হিন্দু হওক বা মুছলমানে হওক। গতিকে আমি এটা কথা স্পষ্ট, 1971 চনৰ 24 বছৰ পিছৰ পৰা হিন্দুৱে হওক বা মুছলমান হওক, বিদেশী তাৰ কাৰণে অসম চুক্তি হৈছিলে, 860 হৈ আছিল। গতিকে ইয়াতকৈ যদি আমি খৰি থ'ব লগা হয়, অনাগত আমি খৰি থ'বলৈ সাজু হৈ আছোঁ। আৰু এটা স্পষ্ট আমাৰ লগত জৰিয়তে আমি ক'ব বিচাৰোঁ যে অনাগত দিনত অসম চুক্তি যদি ৰূপায়ণ নহয়, তেতিয়া আমি ইয়াতকৈ ভয়ংকৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।